Welcome back to Ignite. আজি তোমালোকে দেখিছা অলৰেডি স্ক্ৰিনত কি ষ্টাৰ্ট কৰিবলৈ লৈছো আমি ইউনিট নম্বৰ 5 ক্লাছ 9 ৰ দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ ক্লাছ 9 ৰ এইটো চেপ্টাৰ তোমালোকৰ এবাৰ ইউনিট টেষ্টত আহিব যিসকল সেবা বৰ্ডত আছা এতিয়া আমি এই চেপ্টাৰটো আজি ডিসকাস কৰিম এতিয়া দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ চেপ্টাৰটো ডিসকাস কৰাৰ আগতে তোমালোকে যেটো চেপ্টাৰৰ নাম তাৰ পৰা তোমালোকে এটা আইডিয়া কৰিব পাৰা ফান্ডামেন্টাল মানে কি একদম বেসিক বস্তু এটাৰ কথা কৈছে যেটো ফান্ডামেন্টাল একেবাৰে তলৰ খাপৰ বা বেসিক বস্তু এটাৰ কথা কৈছে আৰু ইউনিট অফ লাইফ ইউনিট মানে লাইফৰ ফান্ডামেন্টাল ইউনিটটো কি এটা লিভিং অৰ্গানিজমৰ একেবাৰে ফান্ডামেন্টাল বেসিক ইউনিটটো কি হয় হেতুৰ ওপৰত ইয়াতে ডিসকাস হৈছে আৰু তোমালোকে অলৰেডি ক্লাস 8 লৈকে এইখিনি কনসেপ্ট পাইছা তোমালোকে জানা অলৰেডি কি হয় বাৰু The fundamental unit of life কি বুলি খুঠিলে তোমালোকে কি আনসাৰ দিবা Definitely তোমালোকে কি কবা যে fundamental unit of life is the cell very good যদি cell হয় cell যদি fundamental unit হয় এটা আমি cellৰ বিষয়ে about cell we will discuss here ইয়াত আমি কি ডিসকাস কৰিম cellৰ বিষয়ে ডিসকাস কৰিম কি ডিসকাস কৰিম চাই লোৱা এতিয়া ইয়াত চোৱা ৰবাৰ্ট হুক নামৰ এজন সাইন্টিস্ট আছিল ৰবাৰ্ট হুকে কি কৰিছিল 1665 ত ডিসকভাৰ কৰিলে সেল কেনেকৈ ডিসকভাৰ কৰিলে এতিয়া ডিসকভাৰ কৰিবৰ কাৰণে তেওঁ একচুয়ালি কি কৰিছিল হেতু সময়ত মানে কি হৈছিল মাইক্ৰোস্কোপ ডিসকভাৰ হৈছিল একচুয়ালি আৰু সাইন্টিস্ট বিলাকৰ এটাই কাম আছিল ল্যাবলে যায় মাইক্ৰোস্কোপ লয় আৰু মাইক্ৰোস্কোপ বা এনেকুৱা লেন্স লয় লৈ কিবা কিবি বস্তু বিলাক অৰ্গানিজম কিছুমান বা বস্তু কিছুমান কি কৰি থাকে অবজাৰ্ভ কৰি থাকে তেনেকে অবজাৰ্ভ কৰি থকাৰ সময়তে একচুয়ালি কি হ'ল ৰবাৰ্ট হুকেও তেনেকৈ অবজাৰ্ভ কৰি আছিল আৰু তেওঁ যেটো অবজাৰ্ভ কৰিছিল য'ত অবজাৰ্ভ কৰিছিল that microscope was built by himself তেওঁ নিজে বনাই লৈছিল মাইক্ৰোস্কোপটো আৰু তেওঁ কি অবজাৰ্ভ কৰিছিল গছৰ বাকলি টুকুৰা এটা কৰ্ক বুলি আমি যেটো কওঁ গছৰ বাকলি হে বস্তুটো মানে তোমাৰ কি হয় স্লাইস অফ কৰ্ক বুলি কৈছে বাৰ্ক অফ এ ট্ৰি পৰা লৈছিলে গছৰ যেটো বাৰ্ক বুলি কওঁ আমি তাৰ পৰা ছাল টুকুৰা কাটি পেলাই তাৰ পৰা কি লৈছিলে হে বাকলি টুকুৰাটো লৈছিলে এতিয়া যেতিয়া হে বাকলিটো ললে বাকলিটোৰ পৰা তাৰ যেটো কৰ্কটো মিহিকে স্লাইস কৰি ললে আৰু স্লাইসটো কি কৰিছে এই যেটো মাইক্ৰোস্কোপ আছে মাইক্ৰোস্কোপটো দি পেলাই চালে তেতিয়া তেওঁ কি দেখা পালে গম পোৱা নে কিছুমান এনেকুৱা ধৰণৰ অৰ্গানিজম নহয় মানে এনেকুৱা কিছুমান স্ট্ৰাকচাৰ দেখিলে যিবিলাক which resembles to the honeycomb structure মানে এনেকুৱা ধৰণৰ ধৰা মই যদি তোমালোকক অকমান দেখাই দিও বস্তুটো এনেকুৱা হয় মইটা বহুত ভাল হোৱা নাই আগতে কিন্তু এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ কিছুমান এনেকুৱা হ'ব পাৰে নহলে ধৰা তোমালোকে যদি ভাবা এনেকুৱা ৰাউন্ড এনেকুৱা স্ট্ৰাকচাৰ তেনেকুৱা স্ট্ৰাকচাৰ কিছুমান দেখা পালে য'ত কিছুমান শেপ আছে স্পেস আছে মাজত স্পেস থকা ডাঙৰ গুল নিচিনা এনেকুৱা স্ট্ৰাকচাৰ কিছুমান দেখা পালে তেতিয়া মানে ক'লে যে এইবিলাকক লিটল ৰুম নিচিনা মানে এটা ৰুম কেনেকুৱা হয় আমাৰ এটা ৰুম কেনেকুৱা হয় চাৰিওফালে বেৰ থাকে আৰু তাৰ মাজতে এটা খালি স্পেস থাকে হেতুক আমি ৰুম বুলি কওঁ গতিকে সেই লিটল ৰুমটোক আমাৰ কি কোৱা হৈছিল সেল মানে তেওঁৰ এটো কিহৰ লগত ৰিজেম্বল কৰিছে তোমালোকে যদি চোৱা যিবিলাক জেল থাকে তাত কি হয় কয়দী বিলাক জেলৰ কয়দী বিলাক কেনেকে থাকে এটা সৰু ৰুমত এনেকে ধৰা ৰুম আছে এই ৰুম বিলাকত এজন কয়দী থাকে হয়নে জেলত জেল বিলাকত তেনেকুৱা নহয় জানো প্ৰিজনাৰ্স বিলাক এনেকে থাকে প্ৰিজন বিলাকত এতিয়া ইয়াতো তেনেকুৱা হৈছিল মানে এনেকুৱা ধৰণৰ সেল বিলাক আছিল সেল বিলাকৰ ভিতৰত কিবা কিবি আছিল আৰু সেল বিলাক এনেকে ধৰণে ডিসকভাৰ হৈছিল গতিকে তেওঁ যে লিটল ৰুম বুলি ক'লে সেই বস্তুটোকে কি নাম দিয়া হৈছিল লেটিন ৱৰ্ডত আমি কি বুলি কওঁ তাক সেল বুলি কওঁ এইখিনি অকমান তোমালোকৰ এই প্যাৰাগ্ৰাফটো এই ডিসকভাৰীখিনি কথা কোৱা আছে তোমালোকে যদি পঢ়ি চোৱা কিতাপখনত ধুনীয়াকৈ প্যাৰাগ্ৰাফটো তোমালোকে সেই বস্তুটো আইডিয়া পাই যাবা এতিয়া নেক্সট আহিলে কি What are living organisms made up of? এতিয়া মানে আমাৰ লিভিং অৰ্গানিজম বিলাক কেনেকৈনো সৃষ্টি হৈছে এই কথাষাৰ জানিবৰ কাৰণে কি কৰিছে কিছুমান কি লৈছে পিয়াজৰ তেনেকুৱা তোমালোকে পিয়াজ দেখিছা নহয় পিয়াজটো দেখিছা সবেই
পিঁয়াজৰ বাকলিটো তোমাৰ গুচাই লৈছে, পিঁয়াজৰ বাকলিটো গুচাই লোৱাৰ পাছত তাক তোমাৰ চেফ্ৰনিন এনেকুৱা কিছুমান কালাৰ লিকুইড থাকে তাত ডুবাই পেলাই তাৰপাছত মাইক্ৰস্কোপত চাই তেতিয়া তাত কিছুমান যিটো ৰবাৰ হুকে দেখা পাইছিলে সৰি ৰবাৰ হুকে যিটো ষ্ট্ৰাকচাৰ দেখা পাইছিলে তেনেকুৱা ধৰণৰ কিছুমান সৰু 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 ঘৰ ঘৰ নিচিনা ষ্ট্ৰাকচাৰ দেখা পালে আৰু এইবিলাক কেনেকৈ দেখা পালে যেতিয়া মানে এই পিঁয়াজৰ বাকলিটো যেতিয়া তোমাৰ চালে মাইক্ৰস্কোপত অবজাৰ্ভ কৰি চালে তেতিয়া তেনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ দেখা পালে আৰু তেতিয়া গম পাইছিলে যে আমাৰ অৰ্গানিজমটো যদি বনিবলৈ হয় এটা অৰ্গানিজম যদি ক্ৰিয়েট হ'বলৈ হয় তেতিয়াহ'লে আমাক বেছিক ইউনিট এটা লাগিব আৰু সেই বেছিক ইউনিটটো কি আছিলে এটা সেল আৰু এই বস্তুবিলাক লাহে 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 সেল থিওৰি ডেভেলপ হৈছিলে একচুৱেলি মই তোমালোকক যদি ভালকৈ সেল থিওৰিৰ কথা কওঁ তোমালোকে তেতিয়াহে একচুৱেলি ভালকৈ বুজিবা কিন্তু সেই বস্তু তোমালোকৰ ইয়াৰ পিছৰ পেজত আছে মই তোমালোকক দেখাই আছোঁ চাবা তোমালোকে এতিয়া খালি চাই লোৱা যে এই বস্তুবোৰ অবজাৰ্ভ কৰিবৰ কাৰণে আমাক যদি যিটো ৰবাৰ্ট হুকৰ মাইক্ৰস্কোপ আছিলে তাত যদি আমি অবজাৰ্ভ কৰোঁ তেতিয়া আমাৰ কাৰণে ইমান ভালকৈ অবজাৰ্ভেবল নহ'ব we will not able to see properly সেইকাৰণে কি হ'ল কি মাইক্ৰস্কোপ ডিস্কভাৰ হ'ল কম্পাউণ্ড মাইক্ৰস্কোপ বিলাকত এডজাষ্টেবল লেন্স থাকে তাত অৰ্গানিজমটো ৰাখি চোৱা হয় আৰু ইয়াত কি হয় একচুৱেলি তলত যিখন থাকে তাত লাইট পৰিবলৈ দিয়া হয় এইবিলাক লাইট মাইক্ৰস্কোপ মানে তুমি পোহৰত চাব লাগিব তোমালোকে কেতিয়াবা যদি স্কুলত এক্সপেৰিমেণ্ট কৰিছা তেতিয়া তোমালোকে দেখিবা গ্ৰুপ অফ ষ্টুডেণ্টছক কি কৰা হয় বাহিৰলৈ লৈ যোৱা হয় আৰু কম্পাউণ্ড মাইক্ৰস্কোপত কিছুমান অৰ্গানিজম ৰাখি পেলাই সেইবিলাকক দেখুওৱা হয় এতিয়া যে সেই অৰ্গানিজমবিলাক দেখা পাবলৈ হ'লে আমাৰ কি হয় তাত তোমাৰ লাইটৰ প্ৰেজেন্সত ৰাখিব লাগিব আৰু এই যিখন তলত মানে যিটো প্লেচ থাকে তাত তোমাৰ ইয়াত লাইট পৰিবলৈ দিয়া হয় আৰু ইয়াৰ পৰা লাইটটো ক'লে যাব ইয়াত যিটো তুমি বস্তু প্লেচ কৰিছা মানে যিটো ষ্টেজ বুলি কোৱা হয় ষ্টেজ মানে য'ত আমি পাৰফৰ্মেন্স দিওঁ তাত আমাক কি বুলি কওঁ ষ্টেজ বুলি কওঁ ঠিক তেনেকৈ তোমাৰ যদি অৰ্গানিজমটো ইয়াতে ৰাখি দিয়া হয় তেতিয়াহ'লে তাকো আমি কি বুলি কওঁ ষ্টেজ মানে ইয়াত অৰ্গানিজমটো থাকিব আৰু আমি ওপৰৰ পৰা আমি অবজাৰ্ভ কৰিম তললৈ এনেকৈ চোৱা হ'ব বুজি পাইছা ইয়াৰ পৰা লাইট পৰিব লাইট পৰি ইয়ালৈ যাব ইয়াৰ পৰা লাইটটো আমাৰ গৈ পেলাই চকুত পৰিব আৰু আমি অৰ্গানিজমটো দেখা পাম যিটো অৰ্গানিজম আছে সেই অৰ্গানিজমটো একচুৱেলি চাইজটো বহুত সৰু হয় বা তাৰ ভিতৰৰ পাৰ্টছবোৰ বহুত চাইজত সৰু যাক আমি খালি চকুৰে দেখা নাপাওঁ আমাৰ নেকেড আই দি আমি দেখা নাপাওঁ ডেট ইজ ৱাই উই আৰ ইউজিং দিছ কম্পাউণ্ড মাইক্ৰস্কোপ য'ত কিছুমান লেন্স থাকে ইয়াতো লেন্স থাকে এনেকৈ ধৰণৰ লেন্স থাকিব ইয়াত লেন্স থাকিব এই লেন্সবিলাক যে থাকে সেই লেন্সবিলাকে কি কৰিব তাক এডজাষ্ট কৰি দিব এডজাষ্ট কৰি তাৰ চাইজটো ডাঙৰ কৰি দিব যেতিয়া এটা বস্তু আছে তাক 2x কৰিলে 10x কৰিলে 20x কৰি দিলে তেতিয়া আমি বহুত ডাঙৰকৈ বস্তুটো দেখা পাওঁ আৰু বস্তু এটা আমি নেদেখা বস্তু এটাও কি হ'ব দেখা পাম গতিকে এইখিনি আছে তোমালোকৰ কম্পাউণ্ড মাইক্ৰস্কোপৰ কথা তোমালোকে ডায়েগ্ৰামটো ড্ৰ কৰিবলৈ ট্ৰাই কৰিবা ডায়েগ্ৰাম হয়তো আহি যাব পাৰে বা নাহিলেও তোমালোকে জানিব লাগে যে কম্পাউণ্ড মাইক্ৰস্কোপৰ কেনেকুৱা ষ্ট্ৰাকচাৰ হয় কেনেকৈ ধৰণে হয় সেইখিনি আমি জানিব লাগে এতিয়া দেখিছা তোমাৰ অনিয়ন পিল যিটো মই কৈছিলোঁ তোমালোকক অনিয়নৰ যিটো বাকলি তাত তোমাৰ এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ দেখা পাইছিলে এনেকৈ ঘৰ ঘৰ আছিলে আৰু তাৰ মাজতে কি আছিলে কিছুমান সৰু সৰু ডট 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 আছিলে আৰু সেইবিলাকক নিউক্লিয়াছ বুলি পিছত কোৱা হৈছিলে তোমালোকে অবজাৰ্ভ কৰা এইখিনি কথা আমাৰ বক্সৰ ভিতৰত থাকিলে কি হয় একচুৱেলি আমি ইম্পৰ্টেন্স নিদিওঁ তাৰ কাৰণে আমাৰ কি হৈ যায় কেতিয়াবা আমাৰ এই কথাবিলাক স্কিপ হৈ যায় সেইকাৰণে মই একদম তোমালোকক ভালকৈ দেখাই দিছোঁ এই বস্তুটো তোমালোকে এতিয়া যিটো পেটাৰ্ণ চলিছে MCQ তোমালোকৰ যিকোনো কুৱেশ্যন সুধিব পাৰে 1 মাৰ্কৰ কুৱেশ্যনটো যিকোনো কুৱেশ্যন সুধিব পাৰে ইট ইজ পচিবল ডেট কুৱেশ্যনছ মে কাম ফ্ৰম হিয়াৰ অলছ' গতিকে তোমালোকে এইখিনিও স্কিপ নকৰিবা আৰু ইনফেক্ট ইয়াত যিখিনি কথা আছে নহয় সেই কথাখিনিৰ পৰা তোমালোকৰ কিছুমান চেল থিয়ৰী যিটো দিয়া আছে এইখিনি একচুৱেলি চেল থিয়ৰী হয় এই চেল থিয়ৰীখিনি তোমালোকৰ বেছিকৈ ক্লিয়াৰ হ'ব সেল থিওৰি মানে কি ৰবাৰ্ট হুকে যে সেল ডিস্কভাৰ কৰিছিল আমি সেইটো গম পালো আগতে 1665 ত ৰবাৰ্ট হুকে কি কৰিছিল সেল ডিস্কভাৰ কৰিছিল কিন্তু লিউয়েন হুকে কি কৰিলে চোৱা লিউয়েন হুকে কি ডিস্কভাৰ কৰিলে 1665 ৰ পাছত 1674 কি ডিস্কভাৰ কৰিছিল লিভিং অৰ্গানিজম মানে মুভমেন্ট কৰি থকা সেলস কিছুমান ডিস্কভাৰ কৰিছিল ৰবাৰ্ট হুকে যে ডিস্কভাৰ কৰিছিল হেতু ষ্টেটিক আছিল গতিকে আমি ইমান চিয়ৰিটি দিব পৰা নাছিলো সেই কথাবিলাকত কিন্তু যেতিয়া লিউয়েন হুকে ডিস্কভাৰ কৰিলে তেতিয়া তেওঁ কোনবিলাক সেল ডিস্কভাৰ কৰিলে যিবিলাক মুভিং মানে লিভিং অৰ্গানিজম বিলাকৰ যে সেল বিলাক মুভিং থাকে সেই কথাটো তেওঁ ডিস্কভাৰ কৰিছিল এতিয়া
পন্ড ওয়াটাৰত মানে ফ্ৰী লিভিং সেলস পাইছিলে ওয়াটাৰ চাইছিলে তাতে ওয়াটাৰখিনি তাত কি পাইছে ফ্ৰী লিভিং সেলস মানে অৰ্গানিজম বিলাক পাইছিলে সৰু সৰু অৰ্গানিজম তাৰ পাছত কি ডিস্কভাৰ হ'ল চোৱা ৰবাৰ্ট ব্ৰাউনে কি ডিস্কভাৰ কৰিলে 1831 কি ডিস্কভাৰ কৰিলে after almost 200 years মানে 1674 আৰু 1831 150 years কে বহুত পাছত মানে ভাবা এইবিলাক একদম একচুয়ালি সৰু মাইনিউট কথা মানে চাব গলে এইবিলাক আমি চকুৰে দেখা নোপোৱা বস্তু কিছুমানৰ ডিসকাস কৰি থকা হৈছে গতিকে যিবিলাক বস্তু আমি চকুৰে দেখা নাপাওঁ those objects which we cannot see through our naked eyes সেই বস্তুবিলাকৰ বিষয়ে এই বস্তুবিলাক ষ্টাডি কৰাটো বহুত কমপ্লিকেটেড হয় that is why it took 150 years to discover the nucleus present in the cell nucleus থাকে যে সেলৰ ভিতৰত এটা আমি এতিয়া গম পাওঁ কাৰণ we have studied that আমি already study কৰিছো বা আমাক এতিয়া ৰেডিমেড আমি কিছুমান বস্তু পাইছো কিন্তু at the time ভাবাচোন তোমালোকে যেতিয়া কিবিলাক ডিস্কভাৰ হৈছিলে তেতিয়াতো তেওঁলোকে নাজানিছিলে এইবিলাক বস্তুৰ বিষয়ে হয়নে গতিকে তেওঁলোকে যে ডিস্কভাৰ কৰোতে ফাৰ্স্ট ডিস্কভাৰ হৈ গ'ল কি যে সেল থাকে সেল যে থাকে আমাৰ বডিৰ ভিতৰত যে সেল আছে সেইটো আমি চাই পেলাই আমি কৈ দিব নোৱাৰো কিন্তু সেইটো বস্তু 1665 ত ডিস্কভাৰ হৈ গ'ল কিন্তু 200 almost near about 200 years লাগিলে to discover the nucleus inside the cell আৰু কোনে ডিস্কভাৰ কৰিলে ৰবাৰ্ট ব্ৰাউনে ডিস্কভাৰ কৰিলে তাৰ পাছত পাৰ্কিনজিয়ে কি ডিস্কভাৰ কৰিছে protoplasm is a very important substance inside the cell আমাৰ সেলত থকা protoplasmৰ কাৰণে we are living মানে কি কথা কৈছো মই একচুয়ালি আমাৰ অৰ্গানিজম এটাৰ লিভিং হোৱাৰ ৰিজনটোৱে হৈছে protoplasm যাৰ protoplasm আছে that substance is living हे protoplasmটোৱে ফাৰ্স্টতে এটা লিভিং অৰ্গানিজমৰ মেইন মানে বেসিক বস্তু বুলি গম পাইছিলে protoplasm থকা কাৰণে আমি কিছুমান লিভিং অৰ্গানিজম পাইছো গতিকে for the fluid substance present inside the cell the cell theory that all the plants and animals are composed of cells and that the cell is the basic unit of life was presented by two biologists এটা cell theory বুলি ক'লে আমাৰ দুজন বায়োলজিষ্ট ইম্পৰ্টেন্ট হয় সেইকেইজন হৈছে কোন জানানে একেজন হৈছে একচুয়ালি এজন হৈছে স্লেডেন 1838 আৰু এজন হৈছে সোৱান একদম তোমালোকে মাৰ্কিং কৰি লবা স্লেডেন আৰু সোৱান দুজন বেলেগ বেলেগ সাইন্টিস্ট কিন্তু তেওঁলোক মানে কৰেসপন্ডিং সাইন্টিস্ট মানে একে টাইমৰ মানে কেনেকুৱা বুলি ক'ব পাৰি একচুয়ালি কন্টেম্পৰেৰী সাইন্টিস্ট সৰি কৰেসপন্ডিং নহয় কন্টেম্পৰেৰী সাইন্টিস্ট বুলি ক'ব পাৰি আমি একে সময়ৰ মানে সমসাময়িক গতিকে তেওঁলোকে 1838 1839 ত দুটা বস্তু ডিস্কভাৰ কৰিছিলে যে এজনে ডিস্কভাৰ কৰিছিলে যে স্লেডেনে যে প্লান্ট বিলাকৰ যেটো বেসিক ইউনিট হেতু হৈছে সেল সোৱানে ক'লে যে এনিমেলস বিলাকৰ বেসিক ইউনিটটো হৈছে সেল তাৰ মানে অল অৰ্গানিজমস আৰ মেড আপ অফ সেল গতিকে হেতুৱে সেল থিওৰি আৰু এই কনসেপ্টটো কোনে আনিছিলে স্লেডেন এণ্ড সোৱানে ফৰ দ্য ফাৰ্স্ট টাইম এই কনসেপ্টটো আনিছিলে The cell theory was further expanded. পিছত কি হ'ল ভাৰ্চু নামৰ এজন সাইন্টিস্ট আহিলে তেওঁকে সেল থিওৰিটো কি কৰিলে এক্সপান্ড কৰি তেওঁ 1855 ত তেওঁ কি ক'লে কথাটো চোৱা by suggesting that all cells arise from pre-existing cells with the discovery of electron microscope in 1940 it was possible to observe and understand the complex structure of the cell and its various organelles এটা চোৱা ভাৰ্চুৱে কি কৰিলে 1855 ত ক'লে যে এটা সেল ওয়ার্ল্ডলে থাকিবলে ইউনিভার্সত এটা সেল থাকিবলে হলে প্রি এক্সিস্টিং সেলস লাগিব তাৰ মানে কি এটা মানুহ হবলে ক্ৰিয়েট হবলে আগৰে পৰা থকা এটা মানুহ লাগিব এটা এমিবা ক্ৰিয়েট হবলে প্রি এক্সিস্টিং এটা এমিবা লাগিব এটা ব্যাকটেৰিয়া ক্ৰিয়েট হবলে প্রি এক্সিস্টিং এটা ব্যাকটেৰিয়া লাগিব that was composed by who by ভাৰ্চু ঠিক আছে এইখিনি কথা তোমালোকৰ সেল থিওৰি আছে কি পালো আমি Robert Hooke discovered cell in 1665 in 1674 what happened by taking a primitive microscope Leeuwenhoek discovered that there are living organisms which are in the size of the cells in pond water he discovered that Robert Brown কি ডিস্কভাৰ কৰিছিল Robert Brown 1831 ত নিউক্লিয়াছ ইনসাইড the cell ডিস্কভাৰ কৰিছিল তাৰ পাছত আহিলে protoplasm কোনে ডিস্কভাৰ কৰিলে পাৰ্কিনজি ডিস্কভাৰ কৰিলে যে 1839 ত protoplasm ডিস্কভাৰ কৰিলে আৰু সেম টাইমতে কি হৈছিলে সেল থিওৰি প্ৰপ'জ হৈছিলে
1838 আৰু 1839 জন কন্টেম্পৰেৰী আছিলে স্লেডেন এণ্ড সোৱান স্লেডেনে কৈছিলে যে অল প্লান্টস আৰ মেড আপ অফ সেলস সোৱানে কৈছিলে কি অল অৰ্গানিজমস অল লিভিং অল এনিমেলস আৰ মেড আপ অফ সেলস গতিকে আমি সেল থিওৰি কি বুলি ক'ব পাৰো যে অল দ্য প্লান্টস এণ্ড এনিমেলস অল দ্য লিভিং অৰ্গানিজমস আৰ মেড আপ অফ সেল কি কথাটো আমি ক'ব পাৰো তাৰ পাছত ভাৰ্চুৱে কি এক্সটেন্ড কৰিলে যে টু ক্ৰিয়েট এ নিউ সেল অৰ টু create a new species we need a pre-existing species that means all the cells are arise from the pre-existing cells eto kone kole virtue aru tar paso lahe lahe amar electron microscope bila develop hoy gol tetia amar ki hol ekebare cellor jibilak minute structure বা ভিতৰত যিবিলাক মানে বস্তু আছে সেইবিলাকো ভালদৰে ষ্টাডি কৰিব পৰা হৈ গ'ল আমি এতিয়া ভিতৰৰ বস্তুবিলাকো ষ্টাডি কৰিম এই চেপ্টাৰটোত গতিকে তোমালোকে এইখিনি বস্তু তোমালোকে ফাৰ্ষ্ট মই ইন্ট্ৰোডাকশন হিচাপে দিছো তোমালোকে আজি এইখিনি বস্তু পঢ়ি লোৱা তোমালোকে এটা আইডিয়া পাই যাবা গোটেই সেলৰ কনসেপ্টৰ বিষয়ে গতিকে তোমালোকে ভালদৰে কনসেপ্টখিনি লোৱা আই হোপ তোমালোকে এতিয়ালৈকে মই যিখিনি ক'লো তোমালোকে বুজি পাব লাগে যদি তোমালোকে বুজি পোৱা নাই তোমালোকে মোক জনাব পাৰা আৰু যিখিনি তোমালোকৰ প্ৰবলেম আছে মোক ক'ব পাৰা মই ইয়াৰ ৰিলেটেড কিছুমান কোৱেশ্চনছ তোমালোকক লগে লগে ডিসকাস কৰি যাবলৈ ট্ৰাই কৰিম আজি যেটো ফাৰ্ষ্ট ডে গতিকে মই তোমালোকক বহুত বেছি প্ৰেছাৰ দি ভয় খুৱাই নিদিও চেপ্টাৰটো মই পঢ়িব লগা বহুত আছে কিন্তু আমাৰ ধুনীয়াকৈ টাইমত কভাৰ হৈ যাব গতিকে তোমালোকে টেনচন ল'ব নালাগে ষ্টে টিউনড আৰু ভিডিঅ'ছ আহিব তোমালোকে ভালদৰে পঢ়া আৰু ভালকৈ প্ৰিপেয়াৰ কৰা যাতে তোমালোকে ফুল স্ক'ৰ কৰিব পাৰা গতিকে অল দ্য বেষ্ট